অসমৰ জাতীয় উৎসৱ আৰু জাতীয় গৌৰৱ ৰংজালী বৈশাগু বা ৰঙালী বিহু প্ৰতিটো প্ৰান্তত অসমত উদযাপন কাৰ্যসূচী এতিয়া চলি আছে আৰু প্ৰকৃতি আৰু আমাৰ যি খেতিৰ লগত জড়িত থকা এই জাতীয় আবেগ আৰু অনুভূতিৰে জড়িত থকা ৰংজালী বৈশাগু পৰম্পৰাগতভাৱে আমি উদযাপন কৰি আহিছোঁ। ওৰাং ৰংজালী বৈশাগু খুন্থাই আফাদে ৪৫টা বছৰ এই যে আজিলৈকে তেওঁলোকে এই কাৰ্যসূচী আগুৱাই লৈ গৈছে আৰু ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ নৃত্য দল বা বৈশাগু নৃত্য বা হুঁচৰি দল বা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত উপস্থিত হৈছে আৰু ওৰাং এই ঠাইডোখৰ সদায় এটা শান্তি প্ৰগতি আৰু মিলাপ্ৰীতি সমন্বয় ভাতৃত্ববোধেৰে সদায় আগুৱাই গৈছে আৰু ইয়াৰ কাৰণে মই আশা কৰোঁ যে ওৰাঙৰ যি এটা সুন্দৰ এটা আদৰ্শ বা ওৰাঙৰ এটা সুন্দৰ যি এটা তেওঁলোকৰ আগুৱাই যোৱাৰ যি এটা সংকল্প সেইটো বিশ্ব দৰবাৰত অসমত বা ভাৰতত বা বিটিআৰ অঞ্চলত সদায় উজ্জ্বলি থাকক তাকে কামনা কৰিছোঁ। আৰু এই বিহুৱে এই ৰংজালী বৈশাগুৰ উদযাপনৰ যোগেদি ইয়াত সমন্বয় ভাতৃত্ববোধ আৰু একতা এনাজৰী ওৰাঙত প্ৰতিটো ঘৰত প্ৰতিটো পৰিয়ালত নিশ্চয়কৈ এই বাৰ্তা যাব আৰু ৰংজালী বৈশাগু খুন্থাই আফাদে যথেষ্ট কষ্ট কৰিছে আৰু তেখেতসকলৰ এই যি প্ৰচেষ্টা মই সদায় শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি প্ৰথমতে ওৰাং ৰংজালী বৈশাগু খুন্থাই আফাদৰ পৰা সকলোক মই নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। প্ৰতি বছৰে ওৰাং আঞ্চলিক ৰংজালী বৈশাগু হিচাপে উদযাপন কৰি আহিহে আজি ৪৫তম দুদিনীয়া কাৰ্যসূচী। যোৱাকালি পতাকা উত্তোলন কৰাৰ পৰা ৰাতিলৈ আমাৰ বিভিন্ন কাৰ্যসূচী আমি কম্পিটিশ্যনখিনি কৰা হৈ গ'ল। আজি বৰ্তমান মুকলি বিহু প্ৰদৰ্শন চলি আছে। ইয়াৰ পিছত আমাৰ বিহুকুৰি কম্পিটিশ্যন হ'ব আৰু তাৰপিছত কালচাৰ নাইট আছে আমাৰ। আশা ৰাখিছোঁ মই সকলোকে আমাৰ ওৰাং অঞ্চলত যিমানখিনি জাতি জনগোষ্ঠী আছে এই ৰঙালী বিহুত উদযাপন কৰাৰ সহায় কৰক, আহিব আকৌ নিজৰ যে সংস্কৃতি এইখিনি বজাই ৰখাত এই কমিটি নিশ্চয় বহুতখিনি সহায় কৰিব বুলি আশা ৰাখিছোঁ। তোমালৈ আমি ওচৰ চুবুৰীয়া যিমানখিনি আমাৰ জাতি জনগোষ্ঠীৰ দল আছে এই বিহুৰ লগত সংলগ্ন থকা এওঁৰ পাৰ্টিলৈকে আমাক ইনভাইট কৰিছিলোঁ আৰু আমি আমন্ত্ৰণ জনোৱা হিচাপে আমাৰ তাত আহিছে আৰু বৰ্তমান জেং বিহু আৰু ইয়াৰ পিছত গোৰ্খাসকলৰ নিজৰ জাতীয় যিখিনি নৃত্য প্ৰদৰ্শন কৰিব। আচলতে বিহু বুলি ক'লে আমাৰ অসমীয়া সমাজ আৰু বড়ো সমাজ বা অন্য যিখিনি জনগোষ্ঠী চবৰ এটা এটা উৎসৱ আৰু এই উৎসৱত আমি সকলো জনগোষ্ঠীয়ে মিলা প্ৰীতিৰে যিখিনি নিজৰ জনগোষ্ঠীয় নৃত্য এই প্ৰদৰ্শন কৰাত আমাৰ মাতা হিচাপে আমি আমন্ত্ৰণ কৰা হিচাপে আমাৰ তাত উপস্থিত হোৱাৰ কাৰণে মই উদযাপন কমিটিৰ সভাপতি হৈ এওঁলোকক মই ধন্যবাদ দিছোঁ আৰু আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে আহি থকা দিনবোৰ আমি একেলগে তেনেকৈ যি সংস্কৃতি এইখিনি বজাই ৰাখিব পাৰিম এইখিনি মই আশা ৰাখিছোঁ। আমাৰ মুকলি প্ৰদৰ্শন যি ঠিলি এইখিনিয়ে উদ্বোধন কৰাৰ আমাৰ সন্মানীয় দীপেন বড়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আমাৰ তেখেতে আহিছে আৰু তেখেতৰ যিখিনি উদ্বোধন তেওঁলোক কৰি গ'ল। মই তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ সমাজ সেৱক চুমলা দৈমাৰী তাৰ লগতে আমাৰ অঞ্চলত যিমানখিনি ছিনিয়ৰ টিচাৰ হওক অন্য যি সম্প্ৰদায়ৰ ছিনিয়ৰ ব্যক্তি আছে তেওঁলোকৰ আহিছে আৰু কালচাৰ নাইটত আমি আমাৰ ৪০ নং ৰৌতা সমষ্টিৰ সন্মানীয় EM ডক্টৰ নীৰজ শইকীয়া ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ কালচাৰ নাইট ইনগ্ৰেশ্যন কৰিবৰ কাৰণে আৰু এখেতক সহায় কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ ৫ নং চেৰপাং সমষ্টিৰ দীপক কোঁৱৰ MCLA ছাৰক। তেখেতে উপস্থিত হ'বলৈ আমাক কথা দিছে। আশা ৰাখিছোঁ আমি নিশ্চয় আমাৰ যিমানখিনি দুদিনীয়া কাৰ্যসূচী এই সম্পূৰ্ণ হৈ যাব আপোনালোকৰ আমাৰ সকলো সহায়ত।